নমস্কাৰ আপোনালোকে চাই আছে ডিৱাই 365 ডিজিটেল আৰু ষ্টুডিঅ'ত মই অনিন্দিতা কটকে এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ লৈ আহিছো অচিনাক্ত লোকৰ বিৰুদ্ধে পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উজনিলৈ আমি মাছ নপঠালে আসলতে উজনিলৈ কিয় আমি মাছ পঠাম বুলি কয় আৰু লগতে কয় যে খাৰুপেটিয়াৰ পৰা যদি আমি খাদ্য নপঠাও তেতিয়াহলে খাব নাপাব বুলি কয় অচিনাক্ত লোকে লগতে কৈছে যে অসমৰ অৰ্থনীতি নিজৰ হাতলৈ নিব বিচাৰিছে অচিনাক্ত লোকে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে শহীদ দিৱসৰ দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম ফুল প্লেটৰ সহায়ত শহীদ দিৱসৰ দিনাই অচিনাক্ত লোকৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে অচিনাক্ত লোকে মাছ বিক্ৰীৰ সিদ্ধান্ত ল'লে আমাৰ মনত দুখ লাগে আমি কোৱা কথা নহয় এই কথা কৈছে মুখ্যমন্ত্ৰীয়ে আমি নহলে উজনি অসমত কাম নহব বুলি কিয় কয় অচিনাক্ত লোকে আৰু অসমৰ অৰ্থনীতি নিজৰ হাতলৈ লৈ যাব বিচাৰিছে অচিনাক্ত লোকে খেতি কৰিবলৈও আমি অচিনাক্ত লোকক মাতো আৰু আমি যিখন বাছ অটো ৰিক্সাত উঠো সেইখনো অচিনাক্ত লোকে চলায় এয়া মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যৰ লগতে তেওঁ কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে খাৰুপেটিয়াৰ পৰা অচিনাক্ত লোকে কয় আমি নহলে নাপাব খাদ্য খাবলৈ নাপাব বুলি কৈছে খাদ্য নাপাব বুলি কৈছে আৰু এয়া অসমীয়া জাতিৰ বাবে চৰম অপমান লগতে অসমীয়া জাতিৰ বাবে চৰম অপমান বুলি কৈছে মাটি কিনা বেচাক লৈ জনসাধাৰণক বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিনাক্ত লোকক কেতিয়াও বিক্ৰী নকৰিব নিজৰ ভূমি অচিনাক্ত লোকক ভূমি বিক্ৰী কৰিবলৈ মানা কৰি আহ্বান কৰিছে নকৰিবলৈ আহ্বান কৰিছে আৰু যিমানেই টকা নিদিলেও অচিনাক্ত লোকক ভূমি বিক্ৰী নকৰিব সতৰ্ক হওক বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা দৰঙৰ জনতা অসমীয়াৰ হাতৰ পৰা মাটি কলে জীয়াই থকাৰ পৰিচয় নাথাকিব আৰু জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে ইজৰাইলৰ কাহিনী পঢ়িব লাগে অসমে চাৰিওফালে মুছলমান মৌলবাদী থকা দেশে আগুৰি ধৰিছিল ইজৰাইলক আৰু এই আগ্ৰাসনৰ পিছতো অবৈধ জাতিলৈ ৰূপান্তৰিত হৈছিল ইজৰাইল সন্দেহজনক লোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিব চৰকাৰে আৰু যোৱা ৩টা বছৰত ১০,০০০ হেক্টৰ ভূমি মুকলি কৰিছে চৰকাৰে অসমত কোনো স্থানতে বেদখলকাৰীয়ে ভূমি দখল কৰিব নোৱাৰিব আৰু উচ্ছেদকলৈও মন্তব্য কৰিছে যে কৈছে যোৱা ৩টা বছৰত ১০,০০০ হেক্টৰ ভূমি মুকলি কৰিছে চৰকাৰে আৰু অসমৰ কোনো স্থানতে বেদখলকাৰীয়ে ভূমি দখল কৰিব নোৱাৰিব অসমৰ জনতাই ইজৰাইলৰ কাহিনী পঢ়িব লাগে বুলি কৈছে চাৰিওফালে মুছলমান আৰু মৌলবাদী থকা দেশে আগুৰি আছিল ইজৰাইলক আৰু এই আগ্ৰাসনৰ পিছতো কিন্তু অবৈধ জাতিলৈ ৰূপান্তৰ হৈছিল ইজৰাইল আনহাতে সন্দেহজনক লোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিব আনহাতে ১০,০০০ হেক্টৰ ভূমি মুকলি কৰিছে চৰকাৰে যোৱা ৩টা বছৰত আৰু কোনো কাৰণতে কোনো বেদখলকাৰীক ভূমি দখল কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আমাৰ চাৰিওফালৰ পৰিৱেশ সুৰক্ষিত নহয় এছাম লোকে সেইসকল লোকৰ লগতে বন্ধুত্ব পতাৰ কথা কয় এছাম লোকে সেইসকল লোকৰ লগতে মিতিৰালি পতাৰ কথা কয় কিন্তু সেইসকল লোকক মই আজি আকৌ এবাৰ ক'ব বিচাৰিছো শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ ভূপেন ডেকাৰ তেজে আমাক সদায় প্ৰেৰণা দিব সেইসকল লোকৰ বিৰুদ্ধে আমি যুঁজিম আৰু যুঁজি অসমীয়া জাতিয়ে জিকিব আজি নহয় কালি অসমীয়া জাতিয়ে আকৌ এবাৰ জিকিব তাক মই সেইসকল লোকৰ প্ৰতি মই সকীয়াই দিব খুজিছো পৰাজয় আমি শিকা নাই পৰাজয়ৰ আগতে আমি নিজৰ জীৱন বলিদান দিয়াৰ কথা চিন্তা কৰিম কিন্তু শ্ৰদ্ধাৰ ৰাইজ যোৱা ৩টা বছৰ গৰুখুটিয়ে হওক কাজিৰঙাই হওক কচুতলিয়ে হওক এইখন চৰকাৰৰ বিৰামহীন সংকল্পৰ কথা আমাক আকৌ এবাৰ সন্মুখলৈ লৈ আহে আজি আমি যোৱা কেইটামান দিনৰ ভিতৰত যোৱা মাত্ৰ ৩টা বছৰৰ ভিতৰত আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিক সুৰক্ষা কৰিবৰ বাবে আমি এফালৰ পৰা আমি আমাৰ দায়িত্ব পালন কৰাৰ বাবে আগবাঢ়িছো যি কাজিৰঙাৰ সমীপত এদিন সন্দেহযুক্ত লোকে
তেওঁলোকৰ এক প্ৰকাৰে দুৰ্গ নিৰ্মাণ কৰিছিল, সেই কাজিৰঙাক আজি আমি সুৰক্ষিত কৰিছো। আজি আমি কাজিৰঙাৰ সমীপত আমি সন্দেহযুক্ত লোকক আমি আঁতৰাই পঠিয়াইছো। গৰুখুটি প্ৰকল্পৰ আৰম্ভণি কৰি সন্দেহযুক্ত লোকৰ পৰিৱৰ্তে অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস নিৰ্মাণ কৰিছো। কন্যাকাৰ সফলতাই অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণ দিয়ে। আজি কচুতলিত ট্ৰাইবেল বেল্ট এণ্ড ব্লক পুনৰ উদ্ধাৰ কৰি অসমৰ জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে আমি প্ৰচেষ্টা কৰিছো। আপোনালোকে জানি ভাল পাব যে যোৱা 3টা বছৰত অসমৰ বনাঞ্চলেই হওক, অসমৰ সত্ৰই হওক, অসমৰ নামঘৰেই হওক, সন্দেহযুক্ত লোকৰ পৰা আমি 10,000 হেক্টৰ ভূমি বেদখল কৰিবলৈ সক্ষম হৈছো। কোনোবাই যদি মোক কয় 10,000 হেক্টৰ ভূমি মানে কিমান, চণ্ডীগড় ইউনিয়ন টেৰিটৰী যিমান দীঘল, যিমান বহল, এই 10,000 হেক্টৰ ভূমি সিমানেই দীঘল, সিমানেই ডাঙৰ। আমাৰ মনত স্পষ্টভাৱে আমাৰ প্ৰাণত শক্তি আছে, আমাৰ সংকল্প আছে। লাহে লাহে আমি অসমৰ প্ৰতি ডোখৰ ভূমি, প্ৰতি টোপাল মাটি, প্ৰতি টোপাল পানী আমি সন্দেহযুক্ত লোকসকলৰ পৰা উদ্ধাৰ কৰিম আৰু খিলঞ্জীয়া লোকসকলৰ ব্যৱহাৰৰ বাবে ইয়াক আমি লৈ আহিম। খেতি পথাৰত খেতি কৰিবৰ বাবেও আমি অচিনাক্ত লোকক মাতিব আৰম্ভ কৰিলো। আমি যিখন ৰিক্সাত উঠো, আমি যিখন অটো ৰিক্সাত উঠো, আমি যিখন বাছত উঠো, সিও যেন অচিনাক্ত লোকে চলাবলৈ আৰম্ভ কৰিলে। অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে। অসমৰ যুৱক যুৱতীসকলে অসমীয়াক সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব। যিমানেই টকা নিদিয়ক কিয়, যিমানেই মূল্য নিদিয়ক কিয়, নিজৰ মাটিডোখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে, তাৰ বাবে মই আহ্বান জনাম। এই জামুগুৰি হাটৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা, নগাঁও, মৰিগাঁও, নলবাৰী, ধুবুৰী, গোৱালপাৰা ৰাইজক আহ্বান জনাম, দৰঙৰ ৰাইজক আহ্বান জনাম, কোনোবাই 1 টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো, তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব। অসমীয়াৰ হাতৰ পৰা মাটিডোখৰো যদি আঁতৰি যায়, জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম। আমাৰ মনবোৰ বেদনা আৰু দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম, যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব। সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে। কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা, তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে। কাৰোবাৰ অচিনাক্ত লোকে খেতি কৰিব আৰু সেই খেতিৰ শাক পাচলিৰ মূল্য বাঢ়িছে নে কমিছে, তাৰ ওপৰত আমি টিভিত গৈ টক শ্ব' কৰিম, সেয়া অসমীয়া জাতিৰ ভৱিষ্যত হ'ব নোৱাৰে। অসমীয়াই বছৰৰ বাবে প্ৰয়োজনীয় নিজৰ খাদ্য নিজৰ ঘৰৰ বাৰীত উৎপন্ন কৰিছিল। দলগাঁও খাৰুপেটীয়াৰ পৰা অহা আলু, তাৰ দাম কিমান হ'ব, তাৰ জল্পনা কল্পনা অসমে নিজৰ ইতিহাসত কেতিয়াও কৰা নাছিল। অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ, ইৰাক শক্তিসমূহৰ মাজত
ইজৰাইলে কেইমুঠিমান লৈ প্ৰযুক্তি বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। আমাৰ চাৰিওফালৰ পৰিৱেশ সুৰক্ষিত নহয়। এছাম লোকে সেইসকল লোকৰ লগতে বন্ধুত্ব পতাৰ কথা কয়।